নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ ইন্দ্ৰাণী শৰ্মাৰ জনপ্ৰিয় উপন্যাস আবিৰ। এয়া ৩৯ নং খণ্ড। আশা কৰিছোঁ আপোনালোকে আদৰি ল'ব। সম্পূৰ্ণ এটা সপ্তাহ অনিৰুদ্ধই মোৰ লগত কোনো ধৰণৰ কথাই পতা নাই। আনকি মোলৈ তেওঁ চাবলৈও বাদ দিলে। অফিচত যিমানবাৰ দেখা হয় তেওঁ চকু আঁতৰাই নিয়ে। মোক কিবা কাম দিবলগীয়া হ'লেও মেইল কৰে নাইবা অমিতক কয়। এই এসপ্তাহত কিমান কি হৈ গ'ল তেওঁ একো সোধা নাই। আয়ু ঘূৰি আহিল। শিবাৰ ভায়েক অলপ সুস্থ হৈছে, কিন্তু তাই এতিয়াও ঘূৰি অহা নাই। মই অকলেই আছোঁ ৰুমত। কথা পাতিবলৈ বহুতেই আছিল, কিন্তু সামান্য কথাতে বেয়া পাই অনিৰুদ্ধই মোক যেন পাহৰিয়েই পেলালে। সদায় হোৱাৰ আগতে এবাৰ তেওঁৰ নম্বৰটো চাওঁ, ডায়েল কৰি কাটি দিওঁ, ৰিং হ'বলৈ নিদিওঁ। তেওঁৰ হয়তো একো অনুভৱ হোৱা নাই, মইহে মিছ কৰিছোঁ। আমাৰ চুটি চুটি বাৰ্তালাপৰ এক সুকীয়া মাদকতা আছিল, যিটো মই এতিয়া বিচাৰি হাবাথুৰি খাইছোঁ। অদ্ভুত এক শূন্যতাই বিৰাজ কৰিছে চৌপাশে। অনিৰুদ্ধবিহীন সময়বোৰ ভাল নলগা হৈছে, কিন্তু মই তেওঁক একো ক'বও নোৱাৰোঁ। সেয়া তেওঁ জানে, সেইবাবেই অলপ বেছি কৰিছে। সেইদিনা অফিচত যেতিয়া সকলো চাহ খাবলৈ ওলাল, মোকো লগ ধৰিছিল অমৃতে, কিন্তু মই কিবা উত্তৰ দিয়াৰ আগতেই অনিৰুদ্ধই কৈ উঠিল, "She would not came, leave it." যাবলৈ উঠিও আকৌ বহি থাকিলোঁ। চব গুচি যোৱাৰ পাছত চকুকেইটা সেমেকি আহিল, কিন্তু তথাপি তেওঁক একো কোৱা নহ'ল। ওলাই গৈ লানি নিচিগা ধোঁৱাৰ মাজতে আক্ষেপ অভিমান সকলো উৰুৱাই দিলোঁ। কেতিয়াবা সাংঘাতিক খং উঠে অনিৰুদ্ধলৈ। কি বুলি ভাবিছে নিজকে? মোৰ লগত জেদ? আই মিন ৰিয়েলি? মই মৰিও যাম, কিন্তু কাৰো ওচৰত কেতিয়াও নিজকে সৰু নকৰোঁ। কাৰণ হাউলি দিলেই মানুহ মূৰত উঠে, তাৰ পাছত আৰু নমাব নোৱাৰি। আৰু সেইটো মই হ'বলৈ দিব নোৱাৰোঁ। অনিৰুদ্ধ যিমান মৰমীয়াল সিমানেই খঙাল। এইটো কথা আৰম্ভণিতেই এদিন সুভাষিনীৰ মুখত শুনিছিলোঁ, নিজেও বুজিছিলোঁ, কিন্তু কেতিয়াও ভবা নাছিলোঁ সেইদিনাৰ কথাটোত তেওঁ এনেকুৱা ব্যৱহাৰ কৰিব বুলি। যিমানেই ভাবিছোঁ সিমানেই নিজৰ ওপৰতে খং উঠিছে। কিয় যে কৈছিলোঁ তেনেকৈ? কিন্তু আকৌ ভাবোঁ, মইতো তেনেকৈয়ে কথা কওঁ। সেইদিনা এনেকুৱা কি হৈ গ'ল? আমাৰ মাজত যে মাতবোল সম্পূৰ্ণৰূপে বন্ধ, সেয়া লাহে লাহে চবেই মন কৰিছে, কিন্তু অনিৰুদ্ধৰ সন্মুখত কোনেও একো নকয়। আজি শুকুৰবাৰ, সকলো পাৰ্টি মুডত। সোনকালে কাম শেষ কৰি যাবলৈ ওলাইছে। কথাৰ পৰা বুজিলোঁ পাৰ্টি অনিৰুদ্ধৰ ৰুমত। চব যাব, টানি আও। শুনি মগজটো উতলি আহিল। মোক এবাৰলৈও মতা নাই তেওঁ। কামৰ মাজতে অমৃত আহি ডেস্কৰ ওপৰত বহিলহি। "You are not coming? Where? To the party? No, I am fine. Thanks for the invitation." Hey Maka, what is this da? Sort it out na. অমিতে অনিৰুদ্ধ কোৱা কথাষাৰ তেওঁৰ কাণতেই নপৰিল। মই যেন মৰিহে আছোঁ পাৰ্টি কৰিবলৈ। অমিতে উঠি গৈ কিবা কিবি কৈ আছিল তেওঁক। হেডফোন লগাই ইগন'ৰ কৰিলোঁ। চিনি পোৱা নাই মোক। মই যেতিয়া ইগন'ৰ কৰোঁ, মানুহে নিজেই পাহৰি যায় নিজে এক্সিট কৰে নে নকৰে। কামত লাগিলেও কৰিবলগীয়া ঢেৰ আছে, সেইবোৰৰ লগত আৰু কেতিয়াও মাথা নামাৰোঁ। 7 বজাত ওলাই আহিলোঁ। আয়ুক ফোন কৰিলোঁ, ব'ল যাওঁ, আজি তোক মই খুৱাম। কি লাগ বে মোৰ, দুটা পাৰ্টি। শুন না, তোৰতো কাইলৈ দে, আজি মই বুকড। 2টা পাৰ্টি মানে? অনিৰুদ্ধই মাতিছে তাৰ ৰুমত, ফ্ৰী কা খানা, দাৰু। কি? তাৰ মানে মোৰ বাহিৰে চব যাব, অকল মই যাব নোৱাৰিম? আয়ু, মোৰ অফাৰ আজিয়ে আহিছে দেই। য'ত খাওঁ বুলি কবি তাতেই খুৱাম, বিদ্যা। ধেইত, ইমান ইম'চনেল কৰি নিদিবি। ফ্ৰী খানা আৰু দাৰু বুলি ক'লে মই আৱেগিক হৈ যাওঁ বে। তই নুবুজিলে আৰু কোনে বুজিব? আজি তালৈ যাওঁ,
কাইলৈ তই খুৱাই দিবি দেই। ফোনটো কাটি দিলে। তাৰমানে এইটো যাবই। সিমান বেছি আপোন একেবাৰে, মোক পাত্তাই নিদিলে। বাছতেই যাওঁ বুলি বাছ ষ্টপৰ ফালে খোজ ল'লোঁ। মনত তেতিয়াও অকণমান আশা, কিজানিবা অনিৰুদ্ধই ফোন কৰেই। পাৰ্টিলৈ মতাহেঁতেনো মই নগ'লোহেঁতেন, কিন্তু তেওঁ মোক এবাৰো নজনোৱা কথাটো একেবাৰে ভাল লগা নাই। এনেকৈ পাহৰিব পাৰে নেকি কোনোবাই? তাকো যাক তেওঁ কিছুদিন আগতে সাৱটি ধৰিছিল, ভাল পাওঁ বুলিও কৈছিল। বাছত উঠি ৰুম পালোহি। একো খবৰ নাই। সময়বোৰ যিমানেই পাৰ হৈছে, মোৰ খং অভিমান সিমানেই বাঢ়িছে। এনেকুৱা অস্থিৰ অৱস্থা হয় বুলিয়েই কাকোৱেই নিজৰ মনৰ কাষ চাপিবলৈ দিয়া নাছিলোঁ। মোৰ কোনোদিনে কাৰো পৰাই একো আশাও নাছিল। কোনেও মোৰ হোৱা নোহোৱালৈ ব্যস্তও নাছিল। তেনেকৈয়ে সুখী হৈছিলোঁ মই। কিয় আহিছিল অনিৰুদ্ধ? কিয় মোৰ ভিতৰত নতুন আশা, নতুন সপোন সিঁচি দিছিল? আৰু মোক এনেকৈ অৱহেলা কৰি কি সুখ পাইছে তেওঁ? ভাতকেইটালৈ ফোনটোকে চাই আছোঁ। নাই, তেওঁৰ একো খবৰেই নাই। আয়ুৰ হোৱাটছআপ ষ্টেটাছত পাৰ্টিৰ ফটো চব আছে। সুৰেশ, প্ৰশান্ত, অমৃত, তানিয়া, আয়ু আৰু এজনী ছোৱালী, চিনি পোৱা নাই। আজি প্ৰথম দেখিছোঁ। ফোনটো পিটিকি থাকোঁতেই শিৱাৰ ফোন। শিবু, অনন্যা, কেছি হো? উত্তৰত শিৱাই কোৱা কথাখিনিয়ে মোক শিল হৈ খুন্দিয়ালে। ভায়েকৰ শৰীৰ ঘাঁ শুকাইছে যদিও মানসিক অৱস্থা একেবাৰে বেয়া। ৰাতি ৰাতি চিঞৰে, যাকে তাকে মাৰিবলৈ খেদি যায়। ডক্তৰে হাত দাঙি দিছে। সিহঁতৰ সৰু ঠাইখনত ইমান উন্নত চিকিৎসাৰ ব্যৱস্থাও নাই। বেংগালুৰু নাইবা হায়দৰাবাদত দেখুৱাব লাগে। মে কিয়া কৰোঁ অনন্যা? পাছৰখিনি তাই ক'ব পৰা নাই। ঠিক হৈ যায়গা শিৱা, প্লিজ ডোণ্ট ক্ৰাই। মামু মেৰা নিকাহ কৰা দেংগে। শিৱাই নিকাহ কৰিব? শিয়ৰি উঠিলোঁ শুনি। অলপমান সহায় আৰু পইচাৰ বিনিময়ত শিৱাই নিজৰ জীৱনটো এনেকৈ কাৰোবাৰ লগত সাঙুৰি দিব খুজিছে। কিয় ইমান অসহায় মানুহবোৰ? তাইক বুজাবলৈ ভাষাই নাছিল। গালি পাৰিবও পৰা নাই। তাইক এতিয়া পইচা আৰু কাৰোবাৰ সহায় লাগে। আৰু তাৰেই সুযোগ লৈ মোমায়েকে তাইৰ কাৰণে লৈ আনিছে এইটো সম্পৰ্ক। বহুত পৰ মনে মনে থাকি তাইক মাত্ৰ এটাই কথাই ক'লোঁ, জাষ্ট গিভ মি এ ডে শিৱা, ডোণ্ট টেক এনি ডিচিশ্যন প্লিজ। ফোনটো থৈ শূন্যলৈ চাই মাত্ৰ পৰি আছোঁ বিচনাত। সময়বোৰ ইমান অভিশপ্ত কিয়? শিৱা, তাইৰ ভায়েক আৰু মোৰ মৰমৰ আয়ুটো, তিনিটা জীৱন সাঙুৰ খাই পৰিছে। অলপ খেলি মেলিতেই যে থান বান হৈ যাব। কেনেকৈ কি কৰিম, কি মিলাম? ইমানবোৰ পইচা ক'ত পাম? অনিৰুদ্ধৰ লগত কথা পতাৰ ইচ্ছা আৰু নাই। কাইলৈ ৰাতিপুৱাই ককালৈ ফোন কৰিম। মোক সকলো বিপদত সাৰথি হৈ থিয় দিয়া মানুহজন কেৱল ককা। নিশ্চয় কিবা এটা উপায় ওলাব। চিলমিল টোপনিত ফোনৰ মাতত সাৰ পালোঁ। 12টা বাজিবলৈ 5 মিনিট। অনিৰুদ্ধই মোক কিয় ফোন কৰিছে? মদৰ নিচা চাগে বেছি হ'ল। নুঠালোঁ। আকৌ কৰিছে। কি হ'ল? অলপ টানকৈয়ে কৈছোঁ, কাম ডাউন। হোৱাট? গেট লক আছে জানো মই, হ'লেও আহা। আপুনি ঠিকে আছেতো? নাই, একেবাৰেই নাই। এতিয়া আহিবনে নাহা কোৱা? আহিছোঁ, 1 মিনিট। আৰু প্ৰশ্ন কৰাৰ প্ৰয়োজন নাই। বুজিছোঁ সকলো। ওপৰতে থকা নীলা কুৰ্তিটো পিন্ধি, চুলিখিনি বান্ধি, চেণ্ডেলযোৰ পিন্ধি তললৈ নামি আহিলোঁ। তলা মৰা গেটৰ সিপাৰে ট্ৰেক পেণ্ট আৰু কলা টি চাৰ্ট পিন্ধি অনিৰুদ্ধ। এইপাৰে মই। যেন এটা যুগৰ মূৰত তেওঁক ইমান কাষত পাইছোঁ। চিনাকি সুগন্ধি আৰু অচিনাকি তেওঁৰ চকুৰ ভাষা। কি হ'ব এতিয়া? উইচ মি? ফৰ? বিকজ আই কেম টু দিছ ৱৰ্ল্ড অন দিছ ডে। আজি তেওঁৰ উপজা দিন।
সেইবাবেই পাৰ্টি ৰাখি এতিয়া এৰি থৈ মোৰ ওচৰ পাইছেহি। খং অভিমান সকলো যেন নিমিষতে হেৰাই গ'ল। মোৰ শুভেচ্ছা সিমান বিশেষ, সেয়াও কৰিব নোৱাৰা? উত্তৰ নিদিলোঁ। সোঁহাতখন গেটৰ লোহাবোৰৰ ফাকেৰে সৰকাই দিলোঁ। তেওঁ বুজি পালে। নিজৰ দুয়োখন হাতেৰে খামুচি ধৰিলে মোৰ হাতখন। হেপী বাৰ্থডে অনিৰুদ্ধ, এণ্ড ছৰি ফৰ ডেট। ইটছ অ'কে, আই ন' ইউ। খামুচি থকা হাতখন তেওঁ এৰি দিয়া নাই। ময়ো আঁতৰাই আনিব নোৱাৰিলোঁ। মোৰ চকুত চকু থৈ আকৌ এবাৰ অনিৰুদ্ধই ভাল পোৱাৰ সপোন এটা গুজি দিলে। আকাশৰ তৰাবোৰ ফুল হৈ ফুলি উঠিল। তাৰ মাজতে আইতাও আছিল। প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী খণ্ড শুনিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ।